অসম চৰকাৰৰ ADRE গ্ৰেড 4ৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আপোনালোকৰ মাজত আজি আহিছোঁ। 29 অক্টোবৰ 2024ত যাৰ আছে তেওঁলোকে এবাৰ চাব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বিহগী কবি বুলিলে কোনজন অসমীয়া কবিক বুজায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰঘুনাথ চৌধুৰী। 2 নম্বৰ প্ৰশ্নটো হৈছে বিহাৰৰ ৰাজধানী কি? বিহাৰৰ ৰাজধানী হৈছে পাটনা। প্ৰশ্ন নম্বৰ 3, বিহুক অসমৰ জাতীয় উৎসৱৰ মৰ্যাদা কোনজন ৰজাই দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহই। 4 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় ঘাইপথবোৰৰ দায়িত্ব কাৰ অধীনত থাকে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। প্ৰশ্ন নম্বৰ 5, অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া হৈছে: জোনাকী, কাৰ্টুন, অৰুণোদয়, ল'ৰা বন্ধু। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ল'ৰা বন্ধু। 6 নম্বৰ প্ৰশ্নটো দিয়া আছে লোহিত ৰক্তকণিকা মানৱ দেহৰ ক'ত সৃষ্টি হয়? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, হাড়ৰ মজ্জাত। হাড়ৰ মজ্জাত মানৱ দেহৰ ৰক্তকণিকা সৃষ্টি হয়। প্ৰশ্ন নম্বৰ 7, ভাৰতত কেতিয়া GST প্ৰৱৰ্তন কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এইটো কিন্তু বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, এইটো আপোনালোকে মনত ৰাখি ল'ব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 1 জুলাই 2017। এতিয়া আমি আগবাঢ়ো প্ৰশ্ন নম্বৰ 8লৈ। প্ৰশ্ন নম্বৰ 8ত দিয়া আছে মানুহৰ এটা চকুৰ ওজন কিমান? ইয়াতে 4টা অপশ্যন আছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 8 গ্ৰাম। মানুহৰ এটা চকুৰ ওজন 8 গ্ৰাম থাকে। 9 নম্বৰ প্ৰশ্নটো হ'ল ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত? 4টা অপশ্যনৰ ভিতৰত অপশ্যন এ ভাৰত মহাসাগৰ, বি প্ৰশান্ত মহাসাগৰ, চি আটলান্টিক মহাসাগৰ আৰু ডি উত্তৰ মহাসাগৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, আটলান্টিক মহাসাগৰ। ফকলেণ্ড দ্বীপটো ক'ত আছে? আটলান্টিক মহাসাগৰত আছে। 10 নম্বৰ প্ৰশ্নটো হ'ল যে এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত কিমান শতাংশ পানী থাকে? এইটো অতি জৰুৰী প্ৰশ্ন। এইটো আপোনালোকৰ অহাৰ চান্স বহুত আছে। এইটো আপোনালোকে মনত ৰাখি ল'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 60%। এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত কিমান থাকে? 60% পানী থাকে।